ম্যানমাৰৰ আলফা শিবিৰত ভয়ংকৰ আক্ৰমণ। 100ৰো অধিক ড্ৰোনেৰে আলফাৰ শিবিৰত আক্ৰমণত ধ্বংস আলফাৰ 4টাকৈ শিবিৰ। লেফটেনেণ্ট জেনেৰেল চেয়াৰমেন অফ লেবাৰ কাউন্সিল নয়ন অসমৰ মৃত্যু। আক্ৰমণত আহত আন কেইবাগৰাকীও আলফা কেডাৰ। পুৱতি নিশা প্ৰায় 3 ঘণ্টা ধৰি চলিছিল আক্ৰমণ। সমাগত 15 আগষ্ট। 15 আগষ্টৰ প্ৰাক মুহূৰ্তত ম্যানমাৰস্থিত আলফাৰ যি ঘাটি, সেই ঘাটিত ইতিমধ্যে ভাৰতীয় সেনাই চলাইছিল আজি পুৱতি নিশা প্ৰায় 2 পৰা 3 মান বজাত এক অভিযান। আলফাৰ 4টাকৈ ঘাটি ইতিমধ্যে ধ্বংস কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় সেনা। এই অভিযানৰ সময়ছোৱাতেই আলফাৰ শীৰ্ষ পৰ্যায়ৰ নেতা পৰেশ বৰুৱাৰ পিছতেই যিগৰাকীয়ে আসন লাভ কৰিব সেইগৰাকী আছিল নয়ন অসম। আৰু ইতিমধ্যে আজিৰ এই অভিযানত নয়ন অসমৰ মৃত্যু হৈছে। তাৰ পিছতেই আলফাই ইতিমধ্যে বিবৃতিযোগে প্ৰকাশ কৰিছে এই আক্ৰমণৰ কথা। এই আক্ৰমণত আলফাৰ 4টাকৈ ঘাটি নষ্ট হোৱাৰ কথাও ইতিমধ্যে উল্লেখ কৰিছে। সমাগত 15 আগষ্ট আৰু 15 আগষ্টৰ প্ৰাক মুহূৰ্তত এনে ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আন এটা দিশো এই ঘটনাৰ পৰা এক প্ৰকাৰ যেন উন্মোচন হৈছে। দুই দেশৰ মাজত মৌখিক বুজাবুজিৰ ফলতেই হয়তো ভাৰতে আক্ৰমণ কৰিব পাৰে ম্যানমাৰৰ বুকুত থকা আলফাৰ ঘাটিত। সেই কথাও এতিয়া এক প্ৰকাৰ সামাজিক মাধ্যমত ওলোৱা পৰিলক্ষিত হৈছে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে, শান্তি চুক্তিৰ কথা আলোচনা হৈ থকাৰ সময়তেই কি কাৰণত এনেধৰণৰ আক্ৰমণ কিংবা অভিযান চলালে সেয়া লক্ষণীয়।